মাহৰ DA এৰিয়াৰ্ছক লৈ পেলাই বৰ্তমান কৰ্মচাৰীসকল পেঞ্চনাৰসকলে তেওঁলোকৰ এটা কুৱেশ্যন আছে যিহেতু যোৱাকালিৰ এটা ভাষ্য পোৱা হৈছিলে আৰু এই বিধানসভাত যি ভাষ্য পোৱা হৈছিলে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ তেওঁ যিখিনি কথা কৈছিলে DA এৰিয়াৰ্ছক লৈ পেলাই সেইখিনি কথাক লৈ এতিয়া বহুতৰে মনত এটা কুৱেশ্যনছ এৰাইজ হৈছে পেঞ্চনাৰ কৰ্মচাৰীসকলৰ যে তেওঁলোকৰ DA এৰিয়াৰ্ছ যিটো 5 মাহৰ আছিলে সেইটো পাবনে নাপায়। প্ৰথমতে আমি এখন নটিফিকেশ্যন চাম ইয়াতে স্ক্ৰীণত যি আপোনালোকে দেখিবলৈ পাইছে। এই নটিফিকেশ্যনখন যদি চাওঁ তেতিয়াহ'লে এখন নটিফিকেশ্যন DA এৰিয়াৰ্ছক লৈ পেলাই আছে, কিন্তু এই নটিফিকেশ্যন প্ৰত্যেকজন কৰ্মচাৰীসকলৰ কাৰণে নহয় বা প্ৰত্যেকজন পেঞ্চনৰ কাৰণে নহয়। এইখন কেৱল পে'মেণ্ট অফ ডিয়াৰনেছ এলাউন্স টু দ্য আছাম জুডিচিয়েল ছাৰ্ভিচেছ জুডিচিয়েল অফিচাৰ্ছ ৰিভাইজ ৰেট এফেক্টিভ ফ্ৰম 1/1/2026। তো ইয়াতে ক্লিয়াৰলি লিখিছে যে তেওঁলোকে 1 জানুৱাৰী 2026 তাৰিখৰ পৰা তেওঁলোকক DA যিটো আছিলে 58% to 60%লৈকে উন্নীত কৰি তেওঁলোকক দিব দিয়া হৈছে। মানে এইসকল কৰ্মচাৰীক যিসকল কৰ্মচাৰী আপোনাৰ আছাম জুডিচিয়েল ছাৰ্ভিচেছৰ জুডিচিয়েল অফিচাৰ্ছ তেওঁলোকক 1 জানুৱাৰী 2026 তাৰিখৰ পৰা DAটো 2% DA দিবলৈ কোৱা হৈছে। এতিয়া কথা হ'ল বাকীবোৰ কৰ্মচাৰী বা বাকীবোৰ পেঞ্চনৰ ক্ষেত্ৰত কি হ'ব। এতিয়া জুন মাহৰ যিটো DA আছিলে বৰ্ধিত হাৰৰ দৰমহা আছিলে 2%, সেইটো জুলাই মাহৰ দৰমহাৰ লগত বা জুন মাহৰে পেঞ্চনৰ লগত সেইখিনি ক্ৰেডিট হৈছে পেঞ্চনাৰ কৰ্মচাৰীসকলৰ কাৰণে। কিন্তু যিটো 5 মাহৰ এৰিয়াৰ্ছ আছিলে অৰ্থাৎ জানুৱাৰী টু মে', জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' এই 5 মাহৰ এৰিয়াৰক লৈ পেলাই কোনো ধৰণৰ ইয়াতে দিবনে নিদিয়ে 5 মাহৰ এৰিয়াৰ্ছ সেই কথাটো আমি যি মন্ত্ৰী ডাঙৰীয়াৰ যি ভাষণ আছিলে তাত কিন্তু স্পীচত আমি শুনিবলৈ নাপালোঁ ক্লিয়াৰলি যে দিবনে নিদিয়ে। যিটো কুৱেশ্যন কৰিছিলে বিধানসভাত সেই কুৱেশ্যনটো সোধা হৈছিলে যে 5 মাহৰ এৰিয়াৰ্ছটো দিবনে নিদিয়ে, কিন্তু সেই বিষয়ত মন্ত্ৰী ডাঙৰীয়াই পোনপটীয়াকৈ দিবনে নিদিয়ে সেই কথাটো কোৱা নাই। 2% DA বৃদ্ধিৰ কথাটো ঘোষণা কৰা হৈছিলে, কিন্তু 2% DA বৃদ্ধি হোৱাৰ লগতে যিটো 5 মাহৰ এৰিয়াৰ্ছ সেই এৰিয়াৰ্ছক লৈ পেলাই কোনো ধৰণৰ আপডেট অহা নাছিলে, কোনো ধৰণৰ নটিফিকেশ্যন বা কোনো ধৰণৰ ঘোষণা চৰকাৰৰ ফালৰ পৰা অহা নাছিলে। আগৰবিলাকৰ হয়তো আমি দেখিবলৈ পাইছিলোঁ যিটো DA 2% DA দিয়াৰ লগতে বা যি 3% DA দিয়াৰ পিছত তাত আপোনাৰ ইনষ্টলমেণ্টত বা কেনেকৈ DAখিনি পৰিশোধ কৰিব বকেয়াখিনি সেইখিনিৰ কথা দিছিলে। তাত ধুনীয়াকৈ লিখিও দিছিলে যে ইমানটো মাহৰ DA এৰিয়াৰ্ছখিনি আপুনি ইমানটো মাহত পাব, তেনেকৈ ধুনীয়াকৈ দিছিলে। কিন্তু এইবাৰ তেনেকুৱা ধৰণৰ আমি নটিফিকেশ্যন দেখিবলৈ পোৱা নাছিলোঁ। গতিকে এতিয়া এই 2% DA যিটো 5 মাহৰ এৰিয়াৰ্ছ সেই 5 মাহৰ এৰিয়াৰ্ছটো দিবনে নিদিয়ে সেই ক্ষেত্ৰত কোনো ধৰণৰ এতিয়া ক্লিয়াৰিফিকেশ্যন বা কনফাৰ্মেশ্যন এতিয়ালৈকে অহা নাই চৰকাৰৰ ফালৰ পৰা। আৰু যদি আহে তেতিয়াহ'লে আমি নটিফিকেশ্যন ৰিগাৰ্ডিং যদি কিবা আহে তেতিয়াহ'লে আমি নিশ্চয় আমাৰ চেনেলৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম।